বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। মানুহ, টকা লাগে, বহুত টকা। কেনেকৈ, কি উপায়েৰে ইয়াতকৈ বেছি টকা তাৰ জেপত সোমাব? মনোজৰ মূৰটো টকা ঘটাৰ নতুন কৌশল আৱিষ্কাৰত কালিৰে পৰা ব্যস্ত হৈ আছে। ময়ো পালোহেঁতেন যদি বহুত টকা দত্ত দাহঁতৰ দৰে। টাইপ ৰাইটাৰত আঙুলি বুলাই থাকোঁতে এবাৰ মনোজৰ চকু দত্তৰ টেবুলখনত পৰিল। তাৰ হাতৰ আঙুলিৰ গতি মন্থৰ হ'ল। দত্তৰ টেবুলৰ সন্মুখত বহা আদহীয়া মানুহজনে টেবুলত এটা লেফাফা থৈছে। অকণমান অন্যমনস্ক যেন দেখুৱাই দত্তই সোধা তাৰ কাণত পৰিল, কিমান? 200। ইমানতে কৰি দিয়ক আৰু, নহ'লে বৰ অসুবিধাত পৰিম। বৰ কম হয়হে, তথাপি বাৰু আপুনি বুলি দিওঁ। দত্তই ফাইল এটা খুলিলে। কেইখনমান কাগজ উলিয়াই পিন এটা লগাই দিবলৈ পিয়নটোক মাতিলে। পিয়নজন অহাত দত্তই সন্মুখত বহা মানুহজনক পিয়নজনৰ পিছে পিছে যাবলৈ নিৰ্দেশ দিলে। আদহীয়া মানুহজনে সংকুচিত খোজেৰে মনোজৰ গাৰ কাষেৰে পাৰ হৈ গ'ল। মনোজে টাইপৰাইটাৰৰ ওপৰতে দৃষ্টি থৈয়ে অনুমান কৰিব পাৰিলে যে দত্তই আনন্দমনে লেফাফাটো নিজৰ ফালে টানি নি খুলি চাই সন্তুষ্টিচিত্ৰে নিজৰ ডয়াৰত লেফাফাটো সুমুৱাই থৈ দুয়ো হাতৰ কেওটা আঙুলিৰে টেবুলৰ ওপৰত এক দুৰ্বোধ্য বাদ্য বজাবলৈ ধৰিলে। মনোজৰ আঙুলিৰ গতি মন্থৰ হ'ল। এক অজান দুখবোধে তাৰ মনটো মাৰি নিবলৈ ধৰিলে। টাইপিষ্ট হিচাপে চাকৰিত যোগ দিয়া 8 বছৰ পাছত সি প্ৰমোশ্যন পাই LDA হ'ল, যদিও টাইপৰাইটাৰৰ কামটো তাৰ ডিঙিৰ পৰা সম্পূৰ্ণকৈ এৰ খোৱা নাই। নতুনকৈ এপইণ্টমেণ্ট পোৱা গাভৰু টাইপিষ্টজনীৰ নিয়মিত অনিয়মীয়া উপস্থিতিৰ বাবে অফিচৰ সৰহখিনি কাম তাৰ হাতেৰে পাৰ হৈ যায়। সি বিশেষ আপত্তি অৱশ্যে নকৰে। যিকোনো ভাল কামৰ মাজত সি ব্যস্ত হৈ থাকিবলৈ পালে ভালেই পায়। কিহে মনোজ, তুমিও কিবা দিব্য স্বপ্ন দেখিবলৈ ল'লা নেকি? নে ঘৰত শ্ৰীমতীৰ লগত এখুন্দা লাগি আহি অনুতপ্ত? মনোজক উদ্দেশ্যি সদ্য ৰসিকতাৰে থকা তৰুণ গয়াৰীয়ে মাত দিলে। গয়াৰীৰ মাতত মনোজ উচপ খোৱাৰ দৰে হ'ল। নাই, দাদাইনো কি কয় বাৰু, একো নাই। কৈ সি টাইপত মন দিলে। তাৰ মনটো কাগজখনত টাইপ কৰাত জোৰকৈ বহুৱাব খুজিও যদিও বাৰে বাৰে পিছলি পৰিছে। যোৱা ৰাতি তাৰ মন্দিৰাৰ লগত যথেষ্ট বাক বিতণ্ডা হৈ গৈছে। কাৰণ আৰ্থিক টনাটনিয়ে সিহঁতৰ মাজৰ কুহুমবুলীয়া প্ৰেমক জ্বলা অঙঠালৈ পৰিণত কৰি পেলাইছে। ছজনীয়া পৰিয়ালটোৰ সকলো দায়িত্ব তাৰ। বাপেক হাইস্কুলৰ শিক্ষক আছিল। গোটেই জীৱন তেওঁ আদৰ্শ সাৱটি সৎ শিক্ষিত আৰু মানুহ হোৱাৰ চেষ্টাতে পাৰ হ'ল। অৱশ্যে জীৱিত কালত তেওঁৰ ধনী মানুহ হ'ব নোৱাৰিলেও অঞ্চলটোৰ এজন সন্মানীয় মানুহ হিচাপে জীয়াই আছিল। 2 বছৰৰ আগতে দেউতাক ঢুকোৱাৰ ঠিক 2 দিনৰ আগতে তাক ওচৰলৈ মাতি নি হেহাহে কৈছিল, মনু, মই ধন সম্পত্তি গোটাব নোৱাৰিলোঁ যদিও তোক মানুহ হিচাপে গঢ়ি তুলি মই আজি আত্মগৰ্ব অনুভৱ কৰিছোঁ। ককাৰৰ দিনৰে এই ঘৰ মাটি যি আছে তাকে লৈ শান্তিত থাকিবি। অলিক আশা কৰি নিজৰ জীৱনলৈ কেতিয়াও অশান্তি চপাই নানিবি। মোৰ মৃত্যুৰ পাছতো দহা কাজৰ নামত ৰৌজাল বৌজাল নকৰি অলপ খৰচতে মিতিৰ কেইজনৰ মাজতে নিয়মখিনি কৰি সামৰি থবি। পৰম্পৰা ৰক্ষাৰ নামত আৰু লোকচক্ষুৰ লজ্জাৰ খাতিৰত ভিতৰি নাঙঠ হোৱাৰ কোনো দৰকাৰ নাই। সৎভাৱে থাকিবি, জীৱনৰ শেষ ক্ষণলৈকে আনৰ আগত মূৰ তুলি জীয়াই থাকিবি। এইখিনি কৰিলেই মোৰ প্ৰকৃত শ্ৰাদ্ধ সম্পন্ন কৰা হ'ব। দেউতাকে তাক কোৱা কথাখিনি 1.5 বছৰ আগতে বিয়া কৰাই অনা মন্দিৰাই পৰ্দাৰ ফাঁকেৰে মুখ উলিয়াই শুনি আছিল। সেইদিনা শুবৰ পৰত তাই মুখ বিকটাই চেপা মাতেৰে কৈছিল, সৎভাৱে থাকিবি। বুঢ়াটো যাবৰ পৰতো মন্ত্ৰ আওৰাবলৈ এৰা নাই। তেওঁৰ বাহিৰে যেন পৃথিৱীত সকলো চোৰ ডকাইত। মনোজে আপত্তিৰে মন্দিৰৰ ফালে চোৱাত তাই স্পষ্টকৈ কৈ উঠিল, দেউতাই দিয়া এই আদৰ্শবাদ লৈ আজিৰ যুগত তুমি একো কৰিব নোৱাৰিবা। দেউতাই কি কৰিলে? বাপেকৰ দিনৰে ঘৰটো কোঠালি এটাও বঢ়াব পাৰিলেনে? হয়, অৱশ্যে মনোজৰ দেউতাকে ককাকৰ দিনৰে 5 কোঠালীয়া এই আকৃতিৰ ঘৰটোৰ কোঠালি এটাও বঢ়োৱা নাই। মাত্ৰ তাৰ বিয়াৰ আগতে ঘৰটোৰ ছাল আৰু বেৰত ৰং শাল কাঠৰ বাটাম খুটাবোৰত ভালকৈ তেল সানিছিল। লগতে ন-বোৱাৰীকৰ সুবিধাৰ বাবে পকী বাথৰুম লেট্ৰিনৰ ব্যৱস্থা কৰিছিল। ইয়াৰ আগতে সিহঁতৰ তেনে সুব্যৱস্থা নাছিল যদিও মাকৰ বাহিৰে কোনো ছোৱালী নথকাত বিশেষ অসুবিধা নোহোৱাকৈ দিনবোৰ পাৰ হৈছিল। অজন্ম পংগু তাৰ ভায়েক অনুজ, এটা চকুৰে নেদেখা তাৰ মাক, মন্দিৰা টাউনত পঢ়াম বুলি বিয়াৰ 3 মাহমানৰ পাছতেই নিজৰ লগলৈ অনা তাৰ ফুলশালী বিনোদ, মন্দিৰা সি আৰু সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী শতৰূপা।
ককাকৰ দিনৰে ঘৰটোৰ লগতে থকা বাৰীখনত কানি মাকে ওৰেটো দিন খুচৰি খুচৰি বেঙেনা, জলকীয়া, পাণ তামোল, কল, নেমু আদিৰে কৰা নিশকতীয়া উপাৰ্জন আৰু বাপেকৰ পেঞ্চনত মাকে পাবলগীয়া অংশৰ লগতে তাৰ দৰমহা মিলাই মাহতো সি টানি টুনি চলিব পাৰিলেও মন্দিৰাৰ সপোনবোৰ সি সহজে বাস্তৱায়িত কৰিব নোৱাৰে। ধনী ঘৰৰ ছোৱালী নহ'লেও বৈবাহিক জীৱনত ধন ধানেৰে উভৈনদী চিকমিকোৱা এখন ঘৰৰ কল্পনা কৰি তাই আহিছিল। কিন্তু পৰিৱৰ্তে তাৰ বিপৰীতে অৱস্থাটো পাই তাইৰ নিজৰ সপোন ফলিওৱাৰ মাধ্যম হিচাপে মনোজকে হেঁচা দিবলৈ ধৰিলে আৰু তাৰেই পৰিণতিত যোৱা ৰাতিত বাকবিতন। এনেই কেৱল মন্দিৰাই কয় আৰু মনোজে শুনি যায়। ঠাণ্ডা প্ৰকৃতিৰ মনোজ আনে 10টা কটু কথা শুনোৱাৰ পাছতো সহজে মুখ নেমেলে। মাজে মাজে ওলাই মাত্ৰ একোটা দীঘল হুমুনিয়া। কিন্তু যোৱা ৰাতি সি মন্দিৰৰ টেপটেপনি শুনি শুনি অতিকৈ অসহ্য হৈ ফেপেৰি পাতি ধৰিলে। কি লাগে তোমাক? আৰু কি বিচৰা? তুমি নাজানা নেকি যে ইয়াতকৈ মোৰ বেছি সামৰ্থ্য নাই? তেনেহ'লে সংসাৰ কিয় গোটাইছিলা? সকলোৰে সংসাৰ আছে, সেই বুলি সকলোৱে তোমাৰ দৰে লাগে লাগে বুলি আতাহ পাৰি থকা নাই। সকলোৰে থকা গৰু গাহৰিৰ দৰে সংসাৰ মোক নালাগে। ঘৰখনত সা সুবিধা বুলিবলৈ একো এটা নাই। ভাল কাপোৰ এসাঁজ, গহনা এবিধ নাই। আৰু বৰ চিঞৰ বাখৰ কৰি নাথাকিবা। তোমাৰ বৰ্তমান যিখিনি আছে সেইখিনি দেশৰ প্ৰায় আধাতকৈ বেছি মানুহৰ নাই। আৰু কিয় বিচাৰা? দেউতাৰৰ ঘৰতনো তুমি ইমান কি বেছি ভোগত আছিলা যে এতিয়া? মনোজৰ মুখৰ কথা শেষ হ'বলৈ নাপালে। মন্দিৰাই হাও হাওকৈ ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। তাই চিঞৰত কানি মাক ধৰক বৰককৈ আহি সিহঁতৰ মাজত সোমাল। মনোজ ওলাই গ'ল। অফিচৰ টেবুলত ফাইলবোৰ খুচৰি কিবা কিবি ঠিক ঠাক কৰি থাকোঁতে তাৰ মনত মাকে কালি সিহঁতৰ মাজত সোমাই কোৱা কথাকেইষাৰ মনত পৰিবলৈ ধৰিলে। বিয়া কৰাইছ যেতিয়া ঘৈণীয়েৰক সুখত ৰাখিবই লাগিব। তাইৰ মনৰ অভিষ্ট পূৰাবই লাগিব। সেয়া স্বামী হিচাপে তোৰ কৰ্তব্য। আৰু তুমিও বোৱাৰী। মাকে মন্দিৰাক কি বুজনি দিলে তাৰ কাণত নোসোমাল। তাৰ মনত কেৱল মাকে কোৱা কথাখিনিহে প্ৰতিধ্বনি হৈ বাজি থাকিল। তৰুণ গয়াৰী ওচৰ চাপি আহিল। কিহে ডেকা ল'ৰা? কি হৈছে? আজিচোন অলপ বেছি গহীন। নাই নাই দাদা, একো নাই, এনেহে, মানে গাটো বৰ ভাল নহয়, সি কেকেহাই উত্তৰ দিলে। গয়াৰীয়ে মনোজৰ কান্ধত হাত থৈ ক'লে, তুমি মোতকৈ বয়সত সৰু, কিবা সমস্যা হ'লে ক'বা। তুমি মোক আৰু মই তোমাক সা সহায় নকৰিলে কোনে কাক চাব? ফূৰ্তিত থাকা। গয়াৰী গ'ল। মনোজৰ সততা আৰু সৰল ভাৱমূৰ্তিৰ বাবে গোটেই স্থাপৰে তাৰ প্ৰতি এক বিশেষ আদৰৰ ভাৱ আছে। তাৰ খাতিৰতে গয়াৰী তাৰ ওচৰলৈ বেদনাৰ ভাগ ল'বলৈ উপজাচি আহিছে। কিন্তু সি কয় কেনেকৈ? কি মুখে ক'ব তাৰ পৰিয়ালৰ কণ্ডলৰ কথা, কাৰণৰ কথা? সি দত্তৰ কথা ভাবিলে। কি আৰামত তেওঁ তাৰ চকুৰ আগতে মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ ধৰি টকা ঘটি আহিছে। অকল দত্ত কিয়, অলপ আগতে তাৰ সমব্যৰ্থী হৈ অহা গয়াৰীয়েওতো একেখনেই ইয়ে পাছ কৰি দিয়াৰ বাবদ 500 মানকৈ টকা লয়। আনকি পিয়ন মুৰাৰীকো হাতত গুজি দিয়া নোটৰ সমখমনি সি বহুদিনৰ পৰাই শুনি আহিছে। ক'তা তেওঁলোকৰ কাৰো মনততো কোনো অশান্তি বা অনুশোচনা নাই। বৰঞ্চ কেতিয়াবা বিশেষ সময়ত কেউজনে মুকলিকৈ বহি তেওঁলোকে পোৱা উপঢৌকনৰ পৰিমাণৰ বিষয়ে আলোচনা কৰে। তেতিয়া মনোজ থাকে সম্পূৰ্ণ অকলশৰীয়া হৈ তাৰ টেবুলৰ আগত বহি, যেন সি তেওঁলোকৰ ভাষা নুবুজে। তেওঁলোক আৰু সি যেন অন্য গ্ৰহৰ প্ৰাণী। মনোজে ইমানে বেছি অন্যমনস্ক হৈ আছিল যে তাৰ টেবুলৰ সন্মুখত ৰৈ এজনে তাক 3-4 মান সম্বোধন কৰাৰ পাছতহে সি সম্বিত ঘূৰাই পালে। অঁ কি হ'ল? মোৰ কামটো মানে সেই মোৰ পেঞ্চনৰ বাবে লগা কাগজখন। মনোজৰ মনত পৰিল, মানুহজন কোনোবা হাইস্কুল এখনৰ অৱসৰ পোৱা প্ৰধান শিক্ষক মহিধৰ ডেকা। আজি এবছৰমান হ'ল পেঞ্চনৰ টকা উলিয়াব পৰা নাই। শেষত তাৰ ওচৰত পৰিছে তেওঁৰ লিভ ক্লিয়াৰেন্স চাৰ্টিফিকেট দিয়াৰ দায়িত্ব। কেজুৱেল লিভ লোৱাৰ বাহিৰে গোটেই চাকৰি জীৱনত আন কোনো ছুটি উপভোগ নকৰা বৃদ্ধ শিক্ষকজন যোৱা সপ্তাহত তাৰ ওচৰলৈ আহিছিল। সি কামটো বুজি লৈ এসপ্তাহ সময় দি আজি আহিবলৈ কৈছিল। কথামতে অৱশ্যে মনোজে কাগজ পত্ৰখিনি সাজিও কৰিও থৈছে। মনোজৰ মূৰত টকা নামৰ পোকটোৱে এটা কামোৰ দিলে। খন্তেকপৰ ৰৈ তাৰ ফালে আশাৰে চাই ৰৈ থকা মহিধৰ ডেকাক ক'লে, নাই হে, গোটেইখিনি হওঁতে সময় লাগিব। আমাৰ সময় বৰ কম, পাছত আহিব। কি কয় আপুনি? 22 কিলোমিটাৰ দূৰৰ পৰা বাটকুৰি বাই আহিছোঁ, আজি আহিবলৈ কৈছিল বাবেহে।
কৈছিলোঁ, কিন্তু এতিয়া কৈছোঁ নহ'ব, দেৰি হ'ব। মনোজ টেবুলৰ ওচৰৰ পৰা আঁতৰি যাব বিচাৰিছিলে। মানুহজনে নিৰুপায় হৈ মনোজৰ বাটত আগচি ধৰিলে। কিয় দেৰি হ'ব, নে আন কিবা লাগে? বুঢ়াৰ প্ৰশ্নটো শুনাৰ লগে লগে ক্ষণিকৰ বাবে মনোজৰ ভৰিৰ তলুৱাৰ পৰা মূৰলৈকে জিনজিনাই গ'ল। তথাপি সি গম্ভীৰ্য ৰাখি ক'লে, আহকচোন বাহিৰলৈ। বাহিৰলৈ মাতি নি সি মানুহজনক বেবেৰি বাংকৈ বুজাই দিলে। গোটেই ডকুমেণ্টছসোপা যোগাৰ কৰোঁতে তাৰ ওচৰত সি নিজৰ জেপৰ পৰা খৰচ কৰিবলগীয়া হৈছে। শেষত অফিচাৰৰ চহী আছেই, তেওঁকো চাগৈ অলপ দিবই লাগিব। মানুহজনে অসহায়ভাৱে মনোজলৈ কিছুপৰ চাই থাকি সুধিলে, কিমান দিলে হ'বগৈ? দিয়ক আৰু নিজে বুজি বাজি কিবা এটা। মানুহজনে পঞ্জাবী চোলাৰ ভিতৰত পকেটত হাত সুমুৱাই কেইখনমান নোট উলিয়াই তাৰে 500 টকা মনোজৰ হাতত দি সুধিলে, হ'বনে? বৰ কম হয়। তথাপি বাৰু হ'ব। সি খৰখোজেৰে কোঠাৰ ভিতৰলৈ আহি খৰধৰকৈ ফাইলবোৰ খুচৰি কাগজকেইখন সাজু কৰি ল'লে। তাৰ পাছত মানুহজনক অকণমান ৰ'বলৈ কৈ সি কাষৰ কোঠাত সোমাল। কিছুপৰৰ পাছত স্বস্তিৰ উশাহ এটা লৈ সি ওলাই আহি কাগজখিনি মানুহজনক গতাই দিলে। মানুহজনে মুখেৰে একো নকৈ কাগজখিনি লৈ মনোজৰ ফালে মাত্ৰ এবাৰ চাই ওলাই গ'ল। ঠিক সেই মুহূৰ্তৰে পৰা আৰম্ভ হ'ল মনোজৰ অন্তৰ্দ্বন্দ্বৰ সূত্ৰপাত। এফালে মন্দিৰৰ হাবিয়াস পূৰাবলৈ টকা ঘটাৰ নতুন পথত খোজ পেলাই সফল হোৱাৰ আনন্দ, আৰু আনফালে অজন্ম পালন কৰি অহা দেউতাকে শিকাই যোৱা নৈতিকতাৰ পতন। তাৰ গাটো ক্ষণে গৰম ক্ষণে ঠাণ্ডা লাগিবলৈ ধৰিলে। বমি বমি ভাৱ এটাইও তাক আমনি কৰা যেন লাগিল। কিহবাই যেন তাৰ ডিঙিত খোপা মাৰিছেহি। গয়াৰী আকৌ ওচৰ পালেহি। মনোজ, গা বেয়া? নাই দাদা, নহয়। মই জানো, গম পাইছোঁ, আৰু তাকে লৈ তুমি চিৰিয়াছ হৈ গৈছা কিয়? পৃথিৱীখন যিফালে ঘূৰিছে আমি সেইফালেই নুঘূৰিলে মুখ ঠেকেচা খাই পদে পদে লঞ্চিতহে হ'ম। তুমি অন্যায় একো কাম কৰা নাই। কাম কৰি দিছা, তাৰ বাবদ তুমি কিবা এটা লৈছা। ইমানেই কথা আৰু। হ'লেও দাদা, বাৰু হ'ব। মনোজে কথা নবঢ়ালে। আচলতে তাৰ কথা পাতিবৰ অকণো ইচ্ছা যোৱা নাছিল। পকেটত 5খন 100 টকীয়া নোটৰ ভাৰ লৈ সি ঘৰমুৱা হ'ল। প্ৰথমবাৰৰ বাবে দৰমহাৰ বাহিৰে উপাৰ্জন কৰিছে। মন্দিৰাৰ নিজা হাবিয়াসবোৰ তাৰ সি অনতিপলমে পূৰাব পাৰিব। মনে মনে সি হিচাপ এটা কৰিলে, মাহটোত কমপক্ষেও 20টা দিন যদি এই হাৰে টকা ঘটে, তেন্তে মাহৰ শেষত তাৰ হাতত দৰমহাৰ 1.5 গুণ ধন জমা হ'ব। মন্দিৰাৰ হাবিয়াসৰ বস্তু, DVD, ফ্ৰিজ, কালাৰ মোবাইল, মাইক্ৰৱেভ অভেন, ৱাশ্বিং মেচিন, লাহে লাহে ঘৰ ভৰি যাব। মন্দিৰাই তাক প্ৰেম আৰু সন্মানেৰে সেৱা কৰিব। সি এখন বিলাসী ঘৰৰ মালিক হ'ব। লাহে লাহে এখন স্কুটাৰ, আৰু পিছলৈ লোন টোনৰ ব্যৱহাৰৰ মাধ্যমেৰে হ'লেও গাড়ী এখন, আৰু পিছলৈ মন্দিৰাৰ ইচ্ছামতে ড্ৰয়িং ৰুম মোজাইক কৰা এটা নতুন আৰ্হিৰ ঘৰ। এই আদৰ্শ খাবতি থাকিলে সঁচাকৈ জীৱনত একো কৰিব নোৱাৰি। সংসাৰ পাতি লৈ যদি সুখ ভোগ কৰিবই নোৱাৰি, তেন্তে কিহৰ জীৱন? আজিৰ পৰা সি এটা নতুন মানুহ হ'ব। তাকো এতিয়াৰ পৰা দত্ত, গয়াৰী, ডেকা, ৰয়হঁতে সময় বিশেষে অন্য গ্ৰহৰ জীৱৰ দৰে নাভাবি তেওঁলোকৰ আড্ডাত ঠাই দিব। তাৰ হাততো উপঢৌকন লৈ হোৱা পাপৰ পৰা ৰক্ষা পাবলৈ বিবিধ দামী গ্ৰহৰত্নৰ আঙুঠিয়ে শোভা পাব। এনেদৰেইতো মানুহ আজিকালি ডাঙৰ মানুহ হয়। টকা থাকিলেহে সন্মান, নহ'লে কোনেও খেৰকুটা যেনেই নেদেখে। হয়, মন্দিৰাই ঠিকেই কয়, টকাৰে আজিকালি প্ৰেম ভালপোৱাও কিনিব পাৰি। যাৰ টকা নাই তাৰ সুখ নাই, তেন্তে সি সুখী হ'বৰ চেষ্টা নকৰিব কিয়? মনৰ আনন্দত সি বিবিধ কথা পাগলি কেতিয়া ঘৰৰ আগ পালেহি ক'বই নোৱাৰিলে। মাকে গোহালিত জাক দিয়াৰ ব্যৱস্থা কৰিছে। ছোৱালীজনী লৈ মন্দিৰা চাগৈ ওচৰৰ কাৰোবাৰ ঘৰত। আজি গৈয়ে সি আচলতে মন্দিৰাক দেখা পোৱাৰহে কামনা কৰিছিল। মাকে কালি তাক ঠিকেই কৈছিল, স্বামী হিচাপে মন্দিৰাক সুখত ৰখাৰ ব্যৱস্থা কৰাৰ দায়িত্ব তাৰ। অতদিনে সি কেৱল মানুহ হোৱাৰ চেষ্টাত থাকি এজন ভাল স্বামী হোৱাৰ চিন্তা মনলৈ অনাই নাছিল। মনোজ চোতাল পাৰ হৈ বাৰাণ্ডাত উঠিল। ইফালে সিফালে চাই সি ড্ৰয়িং ৰুমত সোমাই চকী এখনত গা এৰি দিলে। দিনটোৰ উৎকণ্ঠিত ক্লান্তিয়ে তাক ভাগৰুৱা কৰি পেলাইছিল। সি ভাগৰতে মূৰটো চকী এখনত আওজাই দুচকু মুদিবলৈ লওঁতেই সন্মুখৰ বেৰত থকা তাৰ দেউতাকৰ ফটোখনত চকু পৰিল। হঠাৎ তাৰ ভাৱ হ'ল, দেউতাকৰ সদা প্ৰসন্ন মুখখন যেন আজি বজ্ৰকঠোৰ হৈ পৰিছে। তীব্ৰক চাৱনিৰে জীৱনটোৱে যেন তেওঁলৈ চাই আছে। কোঠাটোৰ আন স্থানত থকা বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ, শৰৎ সিংহ, গোপীনাথ বৰদলৈ, মহাত্মা গান্ধী আদিৰ আলোকচিত্ৰবোৰে যেন একোখন জীৱন্ত মুখ হৈ তাক কিবা ক'বলৈ প্ৰস্তুত হৈছে।
তাৰ অৱচেতন মনে শুনিবলৈ পালে সকলোৱে সমস্বৰে তাক ধিক্কাৰ দিছে। তাৰ মনত পৰি গ'ল শৈশৱৰ পৰা কিমান নিষ্ঠাৰে দেউতাকে তাক ডাঙৰ কৰিছিল আৰু ৰাতি সদায় শুবৰ পৰত অসমৰ এই পুৰুধা ব্যক্তিসকলৰ আত্মত্যাগী জীৱনৰ কাহিনী শুনাইছিল। প্ৰত্যেক দিনা কাহিনী শেষ হোৱাৰ পাছত দেউতাকে তাক কৈছিল, বাচ্চা, জীৱনত তই এই মহান ব্যক্তিসকলৰ দৰে বিখ্যাত হ'ব নোৱাৰিলেও কেতিয়াও কলুষতাক প্ৰশ্ৰয় নিদিবি। নিজৰ চকুত সন্মানীয় হৈ জীয়াই থাকিব পৰাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম। গতিকে বাচ্চা মোৰ, মনটো কেতিয়াও ঢিলাই নিদিবি। ভগৱানে তোক সদায় কৃপা কৰিব। মনোজৰ গাটো আকৌ গৰম লাগিল। মূৰটো ঘূৰাই দিয়াৰ দৰে লাগিছে। সি চকীৰ পৰা উঠি দৌৰি বাহিৰলৈ গ'ল। গোহালিৰ পৰা মাকে তালৈ চালে। তাৰ চকুৱেদি পানী নিগৰিছে। সি কুঁৱাৰ পাৰলৈ গৈ জোৰে জোৰে দুচকুত পানী মাৰি প্ৰকৃতিস্থ হ'বৰ যত্ন কৰিলে। মাক ওচৰ চাপি আহিল। মনু, কি হ'ল? বোপাই, গা বেয়া? নাই মা, নহয়, বৰ ভাগৰহে লাগিছে। মনোজে কুঁৱাৰ ভিতৰলৈ চালে। কুঁৱাৰ কম্পিত পানীত সি তাৰ প্ৰতিচ্ছবি নেদেখিলে। কিন্তু সেই সৰু সৰু ঢৌৰ মাজত টুকুৰা টুকুৰকৈ অলপ আগতে ড্ৰয়িং ৰুমৰ বেৰত দেখা মুখকেইখন দেখা যেন পালে। পানীখিনি কঁপি কঁপি স্থিৰ হোৱালৈ সি চাই ৰ'ল। পানীলৈ চাই থাকোঁতে এবাৰ তাত মহিধৰ ডেকাৰ নিস্তেজ মুখখন দেখা পালে। খন্তেক পাছতে মহিধৰ ডেকাৰ ঠাই অধিকাৰ কৰিলেহে তাৰ দেউতাকে। সি বেছি পৰ আৰু সেইফালে চাই থাকিব নোৱাৰা হ'ল। কুঁৱাৰ ৰছীডালত খামুচি মাৰি ধৰি সি বিৰবিৰাই ক'লে, মই পতিত হোৱা নাই দেউতা, মই তোমাৰ দৰে এজন মানুহ হ'ম। কিছুবেলি সি কুঁৱাৰ পাৰতে ৰৈ থাকি ঘৰলৈ সোমাই আহিল। অলপ পাছতে সি পানী এগিলাচ খাই চেণ্ডেলযোৰ ভৰিত সোমোৱাই বাহিৰ ওলাল। মনোজে কথাৰ মাজতে গম পাইছিল মহিধৰ ডেকাৰ আজি ৰাতি থকাৰ অস্থায়ী ঠিকনা। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানেই। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।